মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি পঞ্চম শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় জীৱ আৰু পৰিৱেশ এই পাঠটিৰ পাঠভিত্তিক প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। এতিয়া আহা অনুশীলনীত 1 নম্বৰ প্ৰশ্নটোত কি কৈছে উত্তৰ লিখা। কত আমাক দিয়া আছে পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ কি কি। এতিয়া চোৱা ইয়াৰ উত্তৰটো হ'ব পৰিৱেশৰ জৈৱিক উপাদানসমূহ হ'ল উদ্ভিদ প্ৰাণী চৰাই চিৰিকটি অণুজীৱ আদি আৰু পৰিৱেশৰ অজৈৱিক উপাদানসমূহ হ'ল বায়ু পানী মাটি সূৰ্যৰ তাপ পোহৰ আদি। নেক্সট খটো চোৱা উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয়। ইয়াৰ উত্তৰ হ'ব নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লোৱাৰ বাবে উদ্ভিদক উৎপাদক বুলি কোৱা হয়। গটো চোৱা উপভোক্তা কেই প্ৰকাৰ আৰু কি কি। ইয়াৰ উত্তৰ হ'ব উপভোক্তা 3 প্ৰকাৰৰ। প্ৰথম শ্ৰেণীৰ উপভোক্তা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা। ঘটো চোৱা বিয়োজকে আমাক কেনেদৰে সহায় কৰে। ইয়াৰ উত্তৰ হ'ব বিয়োজকে মৃত উদ্ভিদ বা প্ৰাণী দেহ গেলি পচি যোৱাত সহায় কৰে। জীৱ দেহৰ গেলি পচি যোৱা অংশবোৰ মাটিত সাৰ হিচাপে থাকি যায়। এনেদৰে বিয়োজকে পৰিৱেশ নিকা কৰাত সহায় কৰে। নেক্সট চোৱা অংগ নম্বৰটো 3টা পৰিস্থিতি তন্ত্ৰৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব 3টা পৰিস্থিতি তন্ত্ৰৰ নাম হ'ল ঘাঁহনি পুখুৰী আৰু শস্য পথাৰ। এতিয়া আহা 2 নং প্ৰশ্নত কি কৈছে খালী ঠাই পূৰ কৰা। কত কি দিয়া আছে শামুক হ'ল ঢেঁচ উপভোক্তা। খালী ঠাইত কি হ'ব শামুকটো প্ৰাথমিক উপভোক্তা হ'ব যিহেতু শামুকে কি কৰে পানী থোৱা শেলাই ঘাঁহ এইবোৰ খায়। সো শামুকটো প্ৰাথমিক উপভোক্তা হ'ব। খালী ঠাইত লিখি দিবা প্ৰাথমিক শামুক হ'ল প্ৰাথমিক উপভোক্তা। খটো চোৱা এটাতকৈ অধিক ঢেঁচ মিলি খাদ্যজালৰ সৃষ্টি হয়। এটাতকৈ অধিক কি মিলি খাদ্যজালৰ সৃষ্টি হয় খাদ্য শৃংখল। সো খালী ঠাইত লিখিবা খাদ্য শৃংখল। এটাতকৈ অধিক খাদ্য শৃংখল মিলি খাদ্যজালৰ সৃষ্টি হয়। হেন হল ঢেঁচ শ্ৰেণীৰ উপভোক্তা। এইটো হ'ব দ্বিতীয় শ্ৰেণীৰ উপভোক্তা। খালী ঠাইত লিখিবা দ্বিতীয়। ঘটো চোৱা খাদ্যজালত এটাতকৈ ঢেঁচ খাদ্য শৃংখল থাকে। খাদ্যজালত এটাতকৈ অধিক খাদ্য শৃংখল থাকে। সো খালী ঠাইত অধিক লিখি দিবা এটাতকৈ অধিক। এতিয়া আহা 3 নং প্ৰশ্নত শুদ্ধ উত্তৰ বাছি উলিয়া। কত কি দিয়া আছে খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ প্ৰাণী অণুজীৱ থাকে। কোনটো থাকে ইয়াৰে আমি জানো উদ্ভিদটো থাকে। খাদ্য শৃংখলৰ আৰম্ভণিতে উদ্ভিদ থাকে। খটো চোৱা বিয়োজকে উৎপাদকে উপভোক্তাই খাদ্য প্ৰস্তুত কৰে। আমি জানো যে উৎপাদকে খাদ্য প্ৰস্তুত কৰে। গটো চোৱা উৎপাদকে বিয়োজকে উপভোক্তাই মৃতদেহ গেলি পচি যোৱাত সহায় কৰে। এইটো হ'ব বিয়োজকে মৃতদেহ গেলি পচি যোৱাত সহায় কৰে। এতিয়া আহা 4 নং প্ৰশ্নত খাদ্য শৃংখল কি উদাহৰণেৰে সৈতে বুজাই লিখা। ইয়াৰ উত্তৰত লিখিবা ইটোৱে সিটোক খাই জীৱন নিৰ্বাহ কৰা ক্ৰমটোকে খাদ্য শৃংখল বোলে। যেনে ফৰিঙে ঘাঁহ খায় ফৰিঙক ভেকুলীয়ে খায় ভেকুলীক সাপে খায় আৰু সাপক চিলনীয়ে খায়। নেক্সট 5 নং প্ৰশ্নত পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ হয়নে যুক্তি সহকাৰে বুজাই লিখা। ইয়াৰ উত্তৰ হ'ব পুখুৰী এটা পৰিস্থিতি তন্ত্ৰৰ উত্তম উদাহৰণ। কাৰণ পুখুৰীত থকা জলজ উদ্ভিদসমূহে সূৰ্যৰ পোহৰত খাদ্য প্ৰস্তুত কৰে। এই উদ্ভিদবোৰক পুখুৰীত থকা কীট পতংগবোৰে খাদ্য হিচাপে গ্ৰহণ কৰে। আকৌ পুখুৰীত থকা ডাঙৰ মাছ কেঁকোৰা ভেকুলী আদিয়ে ইহঁতক খায়। আকৌ ইহঁতক বগলী মাছৰকা আদি চৰাইবোৰে খায়। গতিকে পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ। নেক্সট 6 নম্বৰ প্ৰশ্নত সালোক সংশ্লেষণ বুলিলে কি বুজা। ইয়াৰ উত্তৰ হ'ব
সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰত পাতত থকা হৰিতকণাৰ উপস্থিতিত বায়ুৰ পৰা গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইড গেছ আৰু শিপাই শুহি লোৱা পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰে। এই প্ৰক্ৰিয়াটো হৈছে আলোকসংশ্লেষণ। নেক্সট আহা 7 নং প্ৰশ্নত কি কৈছে পাৰ্থক্য লিখা। কত দিয়া আছে উৎপাদক আৰু বিয়োজক। এতিয়া উৎপাদক আৰু বিয়োজকৰ পাৰ্থক্য লিখিব লাগে। ইয়াৰ উত্তৰত লিখিবা উৎপাদক হৈছে এনে জীৱ যিবোৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে যেনে উদ্ভিদ, আনহাতে বিয়োজক হৈছে এনে জীৱ যিবোৰে মৃত বা পচনশীল জীৱৰ পৰা খাদ্য লাভ কৰে যেনে বেক্টেৰিয়া। নেক্সট খটো চোৱা তৃণভোজী আৰু মাংসভোজী প্ৰাণী। তৃণভোজী প্ৰাণী আৰু মাংসভোজী প্ৰাণীৰ পাৰ্থক্য। ইয়াৰ উত্তৰত লিখিবা তৃণভোজী প্ৰাণী হৈছে সেইবোৰ প্ৰাণী যিবোৰে উদ্ভিদ খাই জীয়াই থাকে যেনে গৰু, ছাগলী, হৰিণা, শহাপহু, হাতী, ঘোঁৰা, জিৰাফ আদি। আনহাতে মাংসভোজী প্ৰাণী হৈছে সেইবোৰ প্ৰাণী যিবোৰে আন প্ৰাণী বা মাংস খাই জীয়াই থাকে যেনে বাঘ, সিংহ, শিয়াল, কুকুৰ আদি। নেক্সট গটো চোৱা খাদ্য শৃংখল আৰু খাদ্যজাল। খাদ্য শৃংখল আৰু খাদ্যজালৰ পাৰ্থক্য। ইয়াৰ উত্তৰত লিখিবা খাদ্য শৃংখলত এটা জীৱই আন এটা জীৱক খাই জীয়াই থাকে, আনহাতে খাদ্যজালত একেবিধ খাদ্যকে বেলেগ বেলেগ প্ৰাণীয়ে খায়। নেক্সট প্ৰশ্নটো আহা পৰিস্থিতি তন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ'লে কি হ'ব। ইয়াৰ উত্তৰ হ'ব পৰিস্থিতি তন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ'লে দ্বিতীয় শ্ৰেণীৰ উপভোক্তাবোৰৰ খাদ্য নোহোৱা হ'ব। যিহেতু পৰিস্থিতি তন্ত্ৰত খাদ্যৰ বাবে এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল, সেয়েহে যিকোনো এটা উপাদান কমি গ'লে আনকেইটাৰ ওপৰত প্ৰভাৱ পৰিব আৰু পৰিৱেশৰ ভাৰসাম্যতা নোহোৱা হৈ যাব। নেক্সট আহা 9 নম্বৰত খাদ্যজালৰ কিয় সৃষ্টি হয়। ইয়াৰ উত্তৰ হ'ব এটা জীৱই এটাতকৈ বেছি খাদ্য শৃংখলত ভাগ লোৱাৰ ফলত খাদ্যজালৰ সৃষ্টি হয়। নেক্সট 10 নম্বৰ প্ৰশ্নটো চোৱা মাটিত পৰি থকা মৃত জীৱবোৰ কিয় গেলি পচি যায়। ইয়াৰ উত্তৰ হ'ব মাটিত পৰি থকা জীৱবোৰ বেক্টেৰিয়া আৰু ভেঁকুৰৰ বাবে গেলি পচি যায়।